Hi guys, Assalamualaikum. আজি আমি মচুৰৰ দাইলৰ পিঠা বনাম। ইয়া দালিখিনি বটি লৈছো ধুনিয়াকে, পিয়াজ, নহৰু, আদা, জলকীয়া দি ধুনিয়াকে মহৰি সানি লৈছো হাতেৰে। বঢ়িয়াকে সানি লৈছো। অকমান হালধিও দিছো, নিমখ দিছো। এতিয়া আমি লাড্ডু কৰি ধুনিয়াকে তেলত বহাই দিম। দি কেনে ধুনিয়াকে ভাজিম। ইয়াটাকে এনেকৈ 6-7টামান বহাই দিম আৰু একেলগে খাই ইমান মজা। আপোনালোকে কেতিয়াবা বনাই খাবচোন, বহুত মজা লাগে, বহুতে ভাল লাগে আৰু আপোনালোকে খাই চাব। আৰু ভিডিওটো লাইক, কমেন্ট, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব দেই, একদম নাপাহৰিব। পিঠাকেইটা ধুনীয়াকৈ ওলটাই দিলোঁ আমি। কম পাৱাৰত দিব লাগে। এয়া গোটেইখিনি হৈ গ'ল আমাৰ ধুনীয়া মৰমৰীয়া হৈছে, ধুনীয়া ইমান সোৱাদ। আপোনালোকে খাই চাব দেই। লগতে আৰু আমি পটাল আৰু এয়া শুকান জলকীয়াও ভাজিছোঁ। ভাতৰ লগত খাই বঢ়িয়া লাগে। আজি আৰু আমি এইবিলাকে খাম। বাই বাই, আজিলৈকে বাই বাই।